দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। প্ৰকৃতিয়ে এক প্ৰকাৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে। এফালে যদি ঘূৰ্ণীবতাহ শক্তিৰ প্ৰভাৱ পৰিছে এতিয়া অসম উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ কেইবাটাও প্ৰান্তত আৰু সমান্তৰালকৈ বজ্ৰপাতৰ বাবে আছে এলাৰ্ট। আৰু বজ্ৰ পৰি এইবাৰ একেলগে 10জনকৈ লোকৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতেই আতংকিত কৰি তুলিছে দেশৰ জনতাক। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিছে। ৰুষ্ট প্ৰকৃতিয়ে প্ৰতিকূল ৰূপ ধাৰণ কৰাৰ পাছতেই এটা শোকাবহ খবৰ আহি পৰিছে। বজ্ৰ পৰি একেলগে 10জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহি পৰিছে। কেৰাপুট জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। একে পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে কৰুণ ঘটনা। সৰ্বমুঠ বজ্ৰ পৰি 10জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সমগ্ৰ দেশজুৰি এলাৰ্ট জাৰি কৰি ৰাখিছে। দেশৰ বিভিন্ন প্ৰান্তত বতৰে এক প্ৰকাৰ প্ৰতিকূল ৰূপ ধাৰণ কৰিছে। সাৱধানতা অৱলম্বনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই আহ্বান জনাইছে। ইফালে প্ৰতিকূল বতৰৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে সাৱধান। আনফালে সাগৰীয় যি ঘূৰ্ণীবতাহ শক্তি যাৰ নাম দিয়া হৈছে, এই শক্তি ঘূৰ্ণীবতাহে দেশৰ বিভিন্ন প্ৰান্তত চলাব সংহাৰ। মুকলি ঠাইত বতৰ বেয়া হৈ থাকিলে ঘূৰি ফুৰাটো প্ৰত্যাহাৰ কৰক। বতৰৰ এক প্ৰকাৰ কালৰূপ আৰু বতৰৰ কালৰূপৰ বাবে পৰিস্থিতি হৈ পৰিছে ভয়াৱহ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। বজ্ৰ পৰি একেলগে 10জনকৈ লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ টাইম 8ৰ দৰ্শকসকলক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো প্ৰতিকূল বতৰৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে। বজ্ৰ পৰি 10জনকৈ লোকৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে সমগ্ৰ দেশৰ জনতাক। আনফালে অসমৰ কেতবোৰ প্ৰান্তত এতিয়া হাই এলাৰ্ট জাৰি কৰি ৰখা হৈছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। প্ৰকৃতি এক প্ৰকাৰ ৰুষ্ট হৈ পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে বতাহ, বৰষুণ আৰু বজ্ৰপাতৰ বাবে একেলগে 10জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। প্ৰকৃতিৰ কালৰূপত এতিয়া তছনছ হৈ পৰিছে উৰিষ্যা, কিয়নো সাগৰীয় যি ঘূৰ্ণীবতাহ, সাগৰীয় ঘূৰ্ণীবতাহৰ লগে লগে এতিয়া আহিছে বজ্ৰপাত। আৰু বজ্ৰপাতত শেহতীয়া 3টা দিনত অসমত 2জন লোকে প্ৰাণ হেৰুৱাইছে আৰু উৰিষ্যাত একে পৰিয়ালৰ 5জন আৰু সৰ্বমুঠ 10জন বজ্ৰ পৰি নিহত হোৱাৰ খবৰ আহি পৰিছে। আৰু মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেইবাগৰাকীও শিশু আছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে, কিয়নো বৰ্তমান সময়ত অসমতো বতৰৰ অৱস্থা ভাল নহয়। প্ৰতিকূল ৰূপ ধাৰণ কৰিছে বতৰে আৰু এই 10গৰাকী লোকৰ মৃত্যুৰ বাতৰি উৰিষ্যাৰ পৰা আহি পৰিছে। বজ্ৰ পৰি একেলগে নিহত হোৱাৰ খবৰে স্বাভাৱিকতে চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক। আৰু এফালে উত্তৰ পূৰ্বাঞ্চলত এতিয়া কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে, সেই কথাও ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰি থৈছে। আৰু বতৰৰ কালৰূপ বজ্ৰ পৰি 10জনৰ সৈতে শোকাবহ ঘটনা। উৰিষ্যাৰ কোৰাপুট জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।